গাঁওখনত কেৱল শান্তিয়ে শান্তি। নাই কোনো হত্যা, হিংসা, ধৰ্ষণৰ দৰে ঘটনা। যিফালে চাই সেইফালেই মন জুৰোৱা এক পৰিৱেশ। ডেৰশ বছৰে অপৰাধ শূন্য হৈ আছে অসম নাগালেণ্ড সীমান্তৰ এই বিশেষ গাঁওখন। চৌদিশে এতিয়া হত্যা, ধৰ্ষণ, হিংসাই আচ্ছন্ন কৰি ৰাখিছে আমাৰ সমাজ ব্যৱস্থা। প্ৰায় প্ৰতিটো দিনেই বৃদ্ধি পাব ধৰিছে অপৰাধজনিত নানান ঘটনাই। কিন্তু এনে সময়তে এইখন অসমৰ এখন গাঁৱত আজিলৈকে হোৱা নাই অপৰাধজনিত এটাও ঘটনা। গাঁওখনৰ ইটোৰ পাছত সিটো প্ৰজন্মই আজিলৈকে ভৰি দিব লগা হোৱা নাই আৰক্ষী থানা কিম্বা কোৰ্ট কাছাৰীত। এইখন অসমৰে এখন বিশেষ গাঁও। গাঁওখন হৈছে যোৰহাটৰ মৰিয়নিৰ সমীপৰ বেতবাৰী শ্যামগাঁও। নীলা পাহাৰেৰে সুশোভিত নগা পাহাৰৰ পাদদেশত 1887 চনতেই প্ৰতিষ্ঠা কৰা হৈছিল এই গাঁওখন। গৰিষ্ঠ সংখ্যক বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বসতি প্ৰধান গাঁওখনত এক শান্ত সমাহিত পৰিৱেশে বিৰাজ কৰি আহিছে। সম্প্ৰতি প্ৰায় 150 লোকে বাস কৰি আহিছে গাঁওখনত। উচ্চ শিক্ষিত গাঁওখনত আছে অসম চৰকাৰৰ আয়ুক্ত, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, অভিযন্তা তথা বিভিন্ন উচ্চ পদস্থ চৰকাৰী বিষয়া কৰ্মচাৰী। গাঁওখনৰ কিছু কিছু শিক্ষিত যুৱকে কৃষিকৰ্ম তথা মৎস্য পালনেৰে কৰ্মমুখী জীৱন যাপন কৰি এক আদৰ্শ দেখুৱাই আহিছে। 1887 চনতে স্থাপিত হোৱা মোৰ কাষৰীয়া এখন গাঁও বেতবাৰী শ্যামগাঁও। এই শ্যামগাঁওখনত আমি সৰুৰে পৰা জড়িত হৈ আছোঁ আৰু সৰুৰে পৰা আহ যাহ আমাৰ চলি থাকে। আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো আহোঁ। বিহু হ'লেও আমাৰ গাঁৱৰ বিহু যোৱা ইয়াত বিহু কৰিবলৈ আহোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে মই যিমানবোৰ দেখিছোঁ, জ্যেষ্ঠসকলৰ লগত মই কথাও পাতিছোঁ। আজিলৈকে শ্যামগাঁৱৰ কোনো এগৰাকী ব্যক্তি কোৰ্ট কাছাৰীলৈ যোৱা শুনা নাই। কোনো থানাত ইয়াৰ গোচৰ নাই বুলি মই শুনিছোঁ। গতিকে এই গোচৰবিহীন এখন গাঁও অসমৰ এখন আদৰ্শ গাঁও বুলিয়ে মই ভাবোঁ। গতিকে এই গাঁওখনৰ আদৰ্শ লৈ দাঁতিকাষৰীয়া গাঁওসমূহেও অপৰাধ শূন্য কৰি তোলক। যিহেতু সাম্প্ৰতিক সময়ত আমি বিভিন্ন মাধ্যমৰ যোগেদি দেখিবলৈ পাইছোঁ অপৰাধে ভৰ্তি হৈ আছে। তাৰ বিপৰীতে বেতবাৰী শ্যামগাঁৱত আমি আজিলৈকে এটাও অপৰাধমূলক কাৰ্য কৰা দেখা নাই। বেতবাৰী শ্যামগাঁৱত অঞ্চলটোৰ নিৰাপত্তাৰ বাবে থকা বান্দৰচলীয়া আৰক্ষী চকীটো নাই গাঁওখনৰ এটাও গোচৰ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰি থকা গাঁওখনত আজৰি পৰত যুৱচামে যদি খেলা ধূলাত ব্যস্ত, তেন্তে আনফালে মহিলাসকলে ব্যস্ত হৈ পৰে বয়ন শিল্পকৰ্মত। গাঁওখনত থকা আটকধুনীয়া বৌদ্ধ বিহাৰত নিয়মিতভাৱে অনুষ্ঠিত হয় প্ৰাৰ্থনা সভা। গাঁওখনৰ এনে পৰিৱেশে যেন অনুপ্ৰাণিত কৰি আহিছে অপৰাধ কিম্বা অপৰাধীৰ পৰা গাঁৱৰ বাসিন্দাসকল বহুত যোজন দূৰত থকা বাবে। মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক আৰু আমাৰ গাঁওখনৰ নাম বেতবাৰী শ্যামগাঁও। আৰু এই গাঁওখন 1887 চনত ইয়াক স্থাপন কৰা হ'ল। আৰু স্থাপন কালৰ পৰা বৰ্তমানলৈকে এই গাঁওখন কোনো ধৰণৰ অপৰাধজনিত কাৰণত আমি কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিবলগীয়া হোৱা নাই। আৰু যিহেতু আমি সকলোৱে শান্তিভাৱে বসবাস কৰিব পাৰিছে আৰু ইয়াৰ মাজতে বিভিন্ন ল'ৰা ছোৱালীবিলাকে শিক্ষা আহৰণ কৰি এই গাঁওখনৰ বিভিন্ন পদত এতিয়াও তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি আছে। বিশেষকৈ ধৰক এই গাঁওখনৰ পৰাই এজন জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে গোলাঘাটত। আৰু দ্বিতীয় হিচাপে এই গাঁওখনৰ পৰাই এই অসম মেডিকেল কলেজত এগৰাকী হিচাপে, চিকিৎসক হিচাপে, প্ৰফেচাৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পৰা বিভিন্ন ধৰণৰ শিক্ষক আছে, ইঞ্জিনিয়াৰ আছে আৰু প্ৰায় 90% মানে বৰ্তমান মানে
হেৰি বিভিন্ন চাকৰিয়াল মানে কৰি পেলাই জীয়াই আছে আৰু এইসকলৰ বৰ্তমান যিখিনি নেকি তেওঁলোকৰ জীৱিকা সেই জীৱিকাখিনিৰ মাজতে তেওঁলোকে মাজে মাজে প্ৰায় তেওঁলোকে এনেকুৱা উৎসৱ পাৰ্বণ তেওঁলোকে গাঁৱলৈ আহি পেলাই এটা ভাল পৰিৱেশ সৃষ্টি কৰেহি। ইয়াত আমি জনাত কোনো অপৰাধ সংঘটিত হোৱা নাই? তেনেকুৱা ধৰণৰ কেতিয়াবা কোনো ধৰণৰ সৰু সুৰা হ'লে আমি গাঁৱতে এইটো আমি হেৰি কৰোঁ, সমাধা কৰোঁ। বিশেষকৈ আমি কোৰ্টলৈ বা কিবা এনে থানালৈ আমাৰ যাবলগীয়া নহয় আমাৰ এই গাঁওখন। গতিকে সেইখিনিতে যেনিবা আমি সুখী। মন কৰিবলগীয়া যে যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পাইছে, সেই সময়তে মৰিয়নিৰ বেতবাৰী শ্যামগাঁওখনে সুদীৰ্ঘ দিনেই অপৰাধমুক্ত হৈ এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে। অসমৰ অন্যান্য বহু গাঁওবাসীৰ বাবে সুন্দৰ এক আদৰ্শ হ'ব পাৰে বেতবাৰী শ্যামগাঁও। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰিয়নি।